অতি শীঘ্ৰে SITয়ে জেৰা চলাব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। শ্যামকানু আৰু সিদ্ধাৰ্থৰ গ্ৰেপ্তাৰৰ পিছতে সকলোৱে বিচাৰিছে উচিত ব্যৱস্থা। লাখ লাখ জনতা বিভিন্ন দল সংগঠনৰ দাবী আমি ন্যায় পাবই লাগিব। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত লকআপৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰৰ পিছতে সকলোৱে বিচাৰিছে উচিত ব্যৱস্থা। লাখ লাখ জনতা আৰু বিভিন্ন দল সংগঠনৰ দাবী আমি ন্যায় পাবই লাগিব। শীঘ্ৰে SITয়ে চলাব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা। পৰৱৰ্তী খবৰ। 12 দিনে সিদ্ধাৰ্থৰ নিজৰ লগত ৰখা মোবাইল ফোনটো উদ্ধাৰ। অৱশেষত সিদ্ধাৰ্থৰ হাতৰ পৰা উদ্ধাৰ হ'ল জুবিন গাৰ্গৰ মোবাইল ফোন। CIDয়ে জব্দ কৰিছে জুবিন গাৰ্গৰ মোবাইল ফোন। চাওক সবিশেষ। অৱশেষত সিদ্ধাৰ্থৰ হাতৰ পৰা উদ্ধাৰ হ'ল জুবিন গাৰ্গৰ মোবাইল ফোন। CIDয়ে জব্দ কৰিছে জুবিন গাৰ্গৰ মোবাইল ফোন। 12 দিনে সিদ্ধাৰ্থৰ নিজৰ লগত ৰখা মোবাইল ফোনটো অৱশেষত উদ্ধাৰ। অৱশেষত সিদ্ধাৰ্থৰ হাতৰ পৰা উদ্ধাৰ হ'ল জুবিন গাৰ্গৰ মোবাইল ফোন। CIDয়ে জব্দ কৰিছে জুবিন গাৰ্গৰ মোবাইল ফোন। ইতিমধ্যে মোবাইল ফোনৰ পৰা বহু তথ্য মুছি দিয়াৰ অভিযোগ আৰম্ভ হৈছে। চাওক পৰৱৰ্তী খবৰ। আজি যোৰহাটত জুবিনদাৰ 13 দিনীয়া মাংগলিক অনুষ্ঠান। সৰ্বধৰ্ম প্ৰাৰ্থনাৰে মুখৰিত হৈছে যোৰহাট নগৰ। 2000 ভকতৰ প্ৰাৰ্থনা একেলগে। আপুনিও জনাক জুবিনদাৰ প্ৰাৰ্থনা। চাওক সবিশেষ। যোৰহাটত জুবিনদাৰ 13 দিনীয়া মাংগলিক অনুষ্ঠান। সৰ্বধৰ্ম প্ৰাৰ্থনাৰে মুখৰিত হৈছে যোৰহাট অঞ্চল। 2000 ভকতৰ একেলগে প্ৰাৰ্থনা আৰম্ভ। পুৱা 8 বজাৰ পৰা বিয়লি 5 বজালৈ দিব পাৰিব মৰমৰ জুবিনদাক শ্ৰদ্ধাঞ্জলি। অসংখ্য গুণমুগ্ধই জনাইছে মৰমৰ জুবিনদাক শ্ৰদ্ধাঞ্জলি। পৰৱৰ্তী খবৰ। আৰম্ভ হৈ গ'ল মিছন জাষ্টিছ। লকআপত ৰখা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। হেণ্ডকাপ লগাই CIDৰ কাৰ্যালয়লৈ অনা হ'ল শ্যামকানু আৰু সিদ্ধাৰ্থক। শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব লাগে জনাওক আপোনাৰ মতামত। চাওক বিস্তাৰিত। বিগ ব্ৰেকিং। আৰম্ভ হৈ গ'ল মিছন জাষ্টিছ। লকআপত ৰখা হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাক। হেণ্ডকাপ লগাই CIDৰ কাৰ্যালয়লৈ অনা হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব লাগে জনাওক আপোনাৰ মূল্যৱান মতামত। পৰৱৰ্তী খবৰ। বুলেট প্ৰুফ বাহনত লৈ ফুৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক। হাতত হেণ্ডকাপ লগাই CID কাৰ্যালয়ত হাজিৰ কৰা হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থক। শ্যামকানু আৰু সিদ্ধাৰ্থক চলোৱা হ'ব ঘণ্টাৰ পিছত ঘণ্টা জেৰা। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। হেণ্ডকাপ লগাই CIDৰ কাৰ্যালয়ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক। শ্যামকানু আৰু সিদ্ধাৰ্থক 14 দিনৰ বাবে দিয়ে আৰক্ষীৰ জিম্মাত। মুখ্য ন্যায়াধীশ দণ্ডাধীশে দিয়ে 14 দিনৰ বাবে জিম্মাত। CGM বাসগৃহৰ পাছতেই CID কাৰ্যালয়ত হাজিৰ কৰা হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থক। শ্যামকানু সিদ্ধাৰ্থক চলোৱা হ'ব ঘণ্টাৰ পিছত ঘণ্টা জেৰা। জেৰাত বহুত নতুন নতুন তথ্য ফাদিল হোৱাৰ সম্ভাৱনা। বুলেট প্ৰুফ বাহনত লৈ ফুৰা হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থক। গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মেনেজাৰ সিদ্ধাৰ্থ আৰু দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানুক। গুৱাহাটীলৈ অনাৰ পাছতেই বিশেষ নিৰাপত্তাৰে লৈ ফুৰা হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থক। বিশাল আৰক্ষীৰ বাহিনী, ৰেপ আৰু CRPFৰ জোৱানৰ দল সাজু। পৰৱৰ্তী খবৰ।